নমস্কাৰ বন্ধুসকল, আজি মই এটা কাহিনীৰ মাধ্যমেৰে ক'ব ওলাইছোঁ যে কেনেদৰে পূজা কৰিলে ভগৱান সন্তুষ্ট হয় বা ভগৱান আপোনাৰ ওপৰত প্ৰসন্ন হ'ব। আপুনি যদি আমাৰ চেনেলত নতুনকৈ সংযুক্ত হৈছে তেন্তে আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ল'ব। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এদিন নাৰদে ভগৱানক সুধিলে, আপোনাৰ আটাইতকৈ প্ৰিয় ভক্ত কোনজন? আপোনাৰ সকলোতকৈ ডাঙৰ ভক্ত কোন? নাৰদে ভাবিছিল যে মই সদায় নাৰায়ণ নাৰায়ণ কৰি থাকোঁ, মোতকৈ আৰু ডাঙৰ ভক্ত কোন হ'ব পাৰে? ভগৱানে নাৰদক উত্তৰ দিলে, এজন কৃষক পৃথিৱীত বাস কৰে, তেওঁ মোৰ আটাইতকৈ প্ৰিয় আৰু ডাঙৰ ভক্ত। ভগৱানৰ কথা শুনি নাৰদ আচৰিত হৈ ভাবিলে, মোতকৈও ডাঙৰ এইজন কোন ভক্ত হ'ব পাৰে? তেওঁ ভগৱানৰ সেই প্ৰিয় ভক্তজনক লগ কৰাৰ কথা ভাবিলে আৰু তেওঁক লগ কৰিবলৈ গ'ল। নাৰদে গৈ সেই কৃষকজনৰ দৈনন্দিন কৰ্মসূচী দেখা পালে। পুৱা তেওঁ এডাল মালা ভগৱানৰ নামত জপ কৰে আৰু নিজৰ খেতিৰ কামত লাগে। পথাৰলৈ যায়, খেতিৰ পৰা ঘৰলৈ আহি ৰাতি শুবৰ সময়ত তেওঁ ভগৱানৰ নামত আকৌ এডাল মালা জপ কৰে। কিয় দিনৰ বাকী সময়খিনিত তেওঁ ভগৱানৰ নাম নলয়, নিয়াৰিকৈ নিজৰ জীৱন চলাই নিয়ে, নিজৰ পিতৃ মাতৃক শুশ্ৰূষা কৰে, নিজৰ পত্নী সন্তানৰ লালন পালনত লাগি থাকে। বাকী সময়খিনিত তেওঁ কেতিয়াও কাৰো মনত আঘাত নিদিয়ে, কোনেও দুখ পোৱা কথা নকয়। কৃষকজনৰ দৈনন্দিন কাম কাজ দেখি নাৰদ আচৰিত হ'ল। নাৰদে ভাবিলে, এইজন কেনেকৈ সকলোতকৈ ডাঙৰ ভক্ত হ'ব পাৰে? নাৰদে তাৰ পিছত ভগৱানৰ কাষলৈ গ'ল আৰু তেওঁ যি দেখা পালে সকলো কথা ভগৱানক বিৱৰি ক'লে। তেওঁতো মাত্ৰ এডাল মালা জপ কৰে আৰু গোটেই দিন খেতিৰ কামতে লাগি থাকে। তেওঁ আপোনাৰ সকলোতকৈ ডাঙৰ ভক্ত কেনেকৈ হ'ব পাৰে প্ৰভু? তেতিয়া ভগৱানে নাৰদক ক'লে, লাগিলে তেওঁ এডাল মালাই জপ নকৰক কিয়, কিন্তু তেওঁ জপ কৰাৰ সময়ত এটা ক্ষণৰ বাবে হ'লেও পৃথিৱীৰ কোনো কথা মনলৈ নানে। তেওঁ একান্ত চিত্তে কেৱল মোকেই অনুভৱ কৰে, একো কথা নাভাবে। তেওঁ নিষ্ঠাসহ নিজৰ কৰ্তব্য পালন কৰে। যদি আমিও মাত্ৰ 5 মিনিটৰ বাবে মাত্ৰ 5 মিনিট ভগৱানৰ নাম হৃদয়ৰ পৰা লওঁ, তেতিয়া সেই 5 মিনিটৰ প্ৰাৰ্থনাৰ প্ৰভাৱ গোটেই দিন আমাৰ ওপৰত পৰি থাকিব। কিন্তু মনত ৰাখিব, সেই 5 মিনিট 1 ছেকেণ্ডৰ বাবেও পৃথিৱীৰ কোনো কথাই মনলৈ নানিব, পৃথিৱীৰ ফালে ধ্যান নিদিব। সেই সম্পূৰ্ণ 5 মিনিট পৰমাত্মাৰ ওপৰত সুস্থ মন এটা লৈ নিজকে সমৰ্পিত কৰক। আপোনাৰ বৰ্তমানৰ যিটো জীৱন, সেইটোক লৈ জীৱনটো আৰম্ভ কৰক আৰু সেইদৰে 5 মিনিটকৈ পুৱা আৰু শোৱাৰ সময়ত ভগৱানৰ নামত সমৰ্পণ কৰক। তাৰ পিছত আপুনি এই কথাখিনিৰ মহত্ব নিজেই অনুভৱ কৰিব পাৰিব। আপুনি বুজি পাব আপোনাৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন অহা আৰম্ভ কৰে। যি শক্তি, যি উন্নতি আপুনি লাভ কৰিব, সেইবোৰৰ পৰা আপুনি নিজেই অনুভৱ কৰিব পাৰিব। এনেকুৱা নহয় যে প্ৰাৰ্থনা কৰিবলৈ আপুনি ধাৰ্মিক হোৱাটো জৰুৰী। প্ৰাণী মাত্ৰে, মনুষ্য মাত্ৰে যদি পৰমাত্মাক মাত্ৰ 5 মিনিটৰ বাবে ধন্যবাদ দিয়ে, তাতে প্ৰসন্ন হ'ব পৰমাত্মা। আমাৰতো সেইখিনি শক্তি নাই যে আমি নিজেই উশাহ ল'ব পাৰিম। ভগৱানৰ ইচ্ছা অবিহনে সকলো পৰমাত্মাৰে ইচ্ছা। আমাৰ শক্তি নাই যে পৃথিৱীত ভগৱানৰ অনুগ্ৰহৰ অবিহনে আমি খোৱাৰ আহাৰখিনিও যোগাৰ কৰিব পাৰিম। আমি কেৱল বীজ সিঁচো, কিন্তু সেই বীজ ফলে ফুলে জাতিষ্কাৰ হয় পৰমাত্মাৰ শক্তিৰে। আমাৰ জীৱনো এইদৰে ফলে ফুলে জাতিষ্কাৰ হ'ব যদি তাত প্ৰাৰ্থনাৰ বীজ আমি ৰোপণ কৰিব জানো। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।